ফৰফিচাৰ অফ শ্বেয়াৰ্ছৰ এটা শৰ্ট কুৱেশ্যন লৈছোঁ এক্সামৰ পেপাৰৰ পৰা। কুৱেশ্যনত কৈছে আছাম টি লিমিটেড ডিচাইডেড টু ফৰফিট 1000 শ্বেয়াৰ্ছ অফ ₹20 ইচ ফৰ নন পেমেণ্ট অফ এলটমেণ্ট মানি অফ ₹5 এণ্ড ফাৰ্ষ্ট এণ্ড ফাইনেল কল মানি অফ ₹2 ইচ। গিভ জাৰ্নেল এণ্ট্ৰি ফৰ দ্য ফৰফিচাৰ অফ শ্বেয়াৰ্ছ। মানে আছাম টি লিমিটেডে 1000 শ্বেয়াৰ্ছ কেনচেল কৰিছে বা ফৰফিট কৰিছে কিয়? কাৰণ এই 1000 শ্বেয়াৰ্ছ যাৰ আছিল সিহঁতে এলটমেণ্ট মানি 5 টকাকে আৰু ফাৰ্ষ্ট এণ্ড ফাইনেল কল মানি 2 টকাকে দিয়া নাই। আমি এই 1000 শ্বেয়াৰ্ছ যে ফৰফিট হৈছে তাৰ জাৰ্নেল এণ্ট্ৰি দিব লাগে। চ' জাৰ্নেল এণ্ট্ৰিটো লিখি দিছোঁ যে ইকুইটি শ্বেয়াৰ কেপিটেল একাউণ্ট ডেবিট। ইকুইটি শ্বেয়াৰ কেপিটেল একাউণ্ট ডেবিট। কিমানটা শ্বেয়াৰ ফৰফিট কৰিছোঁ? 1000টা। আৰু কল্ড আপ ভেলু কিমান? ₹20। ইয়াতে শ্বেয়াৰৰ নমিনেল ভেলু কিমান? যে ₹20। আৰু যিহেতু ইয়াতে কৈছে ফাৰ্ষ্ট এণ্ড ফাইনেল কল মানিও পোৱা নাই, তাৰ মানে এইটো বুজাইছে যে যিমান নমিনেল ভেলু গোটেইখিনি মাতা হৈছে। চ' ইয়াতে কল্ড আপ ভেলুটো লিখিছোঁ। চ' 1000 into 20 কিমান হ'ব? যে 20,000। এই ইকুইটি শ্বেয়াৰ কেপিটেল একাউণ্ট ই ডেবিট কিয় হৈছে? ই যে ডেবিট হৈছে ই ক্ৰেডিট কিয় হোৱা নাই? কাৰণ আমি ইকুইটি শ্বেয়াৰ কি কৰি আছোঁ? কেনচেল কৰি আছোঁ। ইকুইটি শ্বেয়াৰ কেপিটেল একাউণ্ট ই হৈছে কেপিটেল একাউণ্ট। কেপিটেল একাউণ্ট যেতিয়া বাঢ়ে তেতিয়া ক্ৰেডিট কৰা হয় আৰু কমিলে ডেবিট কৰা হয়। যিহেতু শ্বেয়াৰ্ছ কেনচেল হৈছে তাৰ মানে ইকুইটি শ্বেয়াৰ কেপিটেল কমিছে আৰু কেপিটেল একাউণ্ট কমিলে ডেবিট হয়। সেইবাবে ইকুইটি শ্বেয়াৰ কেপিটেল একাউণ্টটো ডেবিট হৈছে। দেন আমি ক্ৰেডিট কৰিব লাগিব কলছ ইন এৰিয়াৰ একাউণ্ট। কলছ ইন এৰিয়াৰ একাউণ্ট। ই কিয় ক্ৰেডিট হ'ল? কাৰণ আমি যেতিয়া এলটমেণ্ট আৰু কল মানি মাতিছিলোঁ তেতিয়া টাইমৰ ভিতৰত সেইখিনি নোপোৱাৰ বাবে আমি টেম্পৰাৰিলি কলছ ইন এৰিয়াৰ একাউণ্ট ডেবিট কৰি থৈ দিছিলোঁ। এই কলছ ইন এৰিয়াৰ একাউণ্টটো হৈছে এছেট একাউণ্ট। চ' যিখিনি আমাৰ এৰিয়াৰ আছিল সেইখিনি আমি আকৌ পাম বুলি ধৰিছিলোঁ। পাম মানে কি? এছেট। চ' এছেট বাঢ়িলে ডেবিট হয়। এতিয়া যিহেতু সিহঁতৰ শ্বেয়াৰখিনি কেনচেলে কৰি দিলোঁ, চ' সেই এৰিয়াৰৰ এমাউণ্টখিনি আৰু নাপাওঁ। চ' এছেট কমিল, ক্ৰেডিট। চ' কলছ ইন এৰিয়াৰ একাউণ্ট ক্ৰেডিট হৈছে। চ' কলছ ইন এৰিয়াৰ একাউণ্টত কিমান এমাউণ্ট আছিল? যে এলটমেণ্টত আমি কিমানকে পোৱা নাছিলোঁ? 5 টকা। চ' এলটমেণ্টত আছিল 5 প্লাছ ফাৰ্ষ্ট এণ্ড ফাইনেল কলত কিমানকে আছিল? যে 2 টকা। ডেট মিনছ আমি এলটমেণ্টত 5000 পোৱা নাই আৰু ফাৰ্ষ্ট এণ্ড ফাইনেল কলত 2000 পোৱা নাই। টোটেল আমি 7000 rupees পোৱা নাছিলোঁ। নাও যিখিনি শ্বেয়াৰ কেনচেল কৰিলোঁ সেইখিনি শ্বেয়াৰৰ পৰা অলৰেডি আমি নমিনেল ভেলুৰ নামত কিমান টকা পাইছোঁ? এটা শ্বেয়াৰত কিমান টকা? এটা শ্বেয়াৰত 20 টকা। আমি এলটমেণ্টৰ 5 টকা আৰু ফাৰ্ষ্ট এণ্ড ফাইনেল কলত 2 টকা। ডেট ইজ আমি 7 টকা পোৱা নাই। তাৰ মানে আমি অলৰেডি কিমান পাইছোঁ? 13 rupees। 13 টকা অলৰেডি পাৰ শ্বেয়াৰত পাইছোঁ। নাও যিখিনি এমাউণ্ট আমি অলৰেডি পাইছোঁ ফৰফিট কৰা শ্বেয়াৰখিনিৰ পৰা, সেই এমাউণ্টখিনি আমি এটা একাউণ্টত ট্ৰান্সফাৰ কৰিম। সেই একাউণ্টটো হৈছে ফৰফিটেড শ্বেয়াৰ্ছ একাউণ্ট। চ' টু ফৰফিটেড শ্বেয়াৰ্ছ একাউণ্ট। ইয়াতে কিমান টকাকে যাব? যে পাৰ শ্বেয়াৰ ₹13কে যাব। চ' কিমান হ'ব ইয়াতে? 13,000 rupees। এতিয়া আমি লিখিব লাগিব নেৰেশ্যনটো। বিং the forfeiture of 1000 shares for non-payment of allotment and first and final call as per board's resolution number dated. So এইটো হৈছে আমাৰ required journal entry। যদি এইটো ভিডিঅ'ৰ থ্ৰু দি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছা তেনেহ'লে এই প্লেলিষ্টটোত ক্লিক কৰি ক্লাছ 12ৰ একাউণ্টেঞ্চিৰ ভিডিঅ'ছবিলাক চাব পাৰা। থেংক ইউ।